পূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰমেশ্বৰে নিজৰ মহিমা নিজেই কৈছে। যেতিয়ালৈকে আমি পৰমেশ্বৰে দিয়া জ্ঞান লাভ কৰা নাছিলোঁ, যিকোনো সন্ত, কোনো গুৰুৱে যিকোনো ধৰণৰ কথা কৈছিলে, যিকোনো জ্ঞান শুনাইছিলে, আমি ভাল পাইছিলোঁ। যেতিয়াৰ পৰা পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰূপী এই টৰ্চৰ প্ৰকাশ আমি পাইছিলোঁ, তাৰ পিছত ইয়াৰ পোহৰৰ ফলত আমি জানিব পাৰিলোঁ যে এইবোৰ অযথা কথা কৈছিলে। তেন্তে পৰমেশ্বৰৰ এই জ্ঞানৰ পৰা আমি বুজিব পাৰিছোঁ যে স্বয়ং পৰমেশ্বৰে আহি ক'লে, लखबर सूरा जूझ ही लखबर सावत दे, लखबर यति जहान में तब की तो सतगुरु शरणाली। ইয়াৰ লগতে আৰু কয় ভগৱানে कि गोरख से ज्ञानी गणे और सुखदेव जति जहान, सीता सी बहु भारिया संत दूर स्थान। পৰমেশ্বৰে কৈছে যে মহান পণ্ডিতসকলকো বিচাৰি পোৱা যাব, ধাৰাবাহিক প্ৰবচন কৰোতাসকলৰো কোনো অভাৱ নহ'ব। পৰমাত্মাই নিজৰ বাণীত কৈছে যে ज्ञानी कोट अनंत हैं, श्रोता कोट अनंत और वक्ता कोट अनंत हैं, बिरले साधु संत। তেন্তে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে যে সীতাৰ দৰে পতিব্ৰতা ভনীৰ কোনো অভাৱ নাই, নাৰীৰ কোনো অভাৱ নাই, বহুত পোৱা যাব। সুখদেৱৰ দৰে যতি পুৰুষো বহুত আছে। গোৰখনাথক পৰমেশ্বৰৰ জ্ঞান, পৰমেশ্বৰৰ পৰাই জ্ঞান প্ৰাপ্ত হৈছিলে। আমাৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অপগুণটো হৈছে যে অকৃতজ্ঞও পেৰেলেল চলে, তৎক্ষণাৎ অকৃতজ্ঞ হৈ যায়। গোৰখনাথজীয়ে পৰমাত্মাৰ পৰা জ্ঞান লাভ কৰিলে, তাৰপিছত তেওঁ নিজেই বক্তা হৈ গ'ল আৰু এই পৰমাত্মাৰ পৰা লাভ কৰা জ্ঞানক ঠায়ে ঠায়ে বৰ্ণনা কৰি এজন মহান পণ্ডিত হিচাপে প্ৰমাণিত হ'ল। পৰমাত্মাই কয়, गोरख से ज्ञानी गणे और सुखदेव जति जहान, सीता सी बहु भारिया ये संत दूर स्थान। সন্তৰ ঘৰ বহুত দূৰত আছে। এনেকুৱা বেকাৰ মহিমাটো বহুতৰ আছে, কিমানৰ কিমান আছে। কিন্তু এই তত্ত্বজ্ঞান লাভ কৰা আৰু পৰম সন্তৰ শৰণ পোৱা, পূৰ্ণ পৰমাত্মাৰ শৰণ পোৱা, এয়াতো বহু যুগৰ পিছতহে পোৱা যায়, কেতিয়াবা কেতিয়াবাহে পোৱা যায়। আৰু এতিয়া এই পথটো আপোনালোকে সফল কৰিব লাগিব। পৰমাত্মাৰ শৰণ পাইছে, আপুনি বহুত পুণ্যকৰ্মী প্ৰাণী। পুণ্যাত্মাসকল, পৰমেশ্বৰ স্বয়ং আহে, নিজৰ বিষয়ে নিজেই কয়। নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিৱৰণ তেওঁ নিজেই দিব পাৰে। এইটো বাৰু বুজা কথা হয়। আমি এই পৃথিৱীৰ উৎপত্তিৰ সম্পৰ্কে যিমানেই অনুমান নকৰোঁ কিয়, আমি ক খও জানিব নোৱাৰোঁ। আনকি এই বিজ্ঞানীসকলে আমাক ক'লেও যে এনেদৰে হৈ এনেকুৱা হৈ এনেদৰে সৃষ্টি হৈছে, এইবোৰতো আনুমানিক কথাহে হয়। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ বিষয়ে পৰমাত্মাইহে ক'ব পাৰে, আৰু এনেকুৱাই তেওঁ কৰে। ইয়াৰ প্ৰমাণ আপুনি সৎগ্ৰন্থসমূহতো দেখা পাব। পবিত্ৰ 4 বেদ
পৰমেশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ। আৰু যি পৰমেশ্বৰৰ মহিমা এই বেদে কয়, যি বেদক আমি শিৰোধাৰ্য মানি আহিছোঁ আৰু এইবোৰকে যথাৰ্থ জ্ঞান বুলি ভাবোঁ, এইবোৰত পৰমাত্মা কবিৰ দেৱৰ মহিমা লিখা আছে। আৰু এই মহিমাবোৰ লীলাসমূহ কবিৰ দেৱেই কৰিছে। সেই ধানৱ কবিৰে, জোলাহা কবিৰে, যি কাশীত আহিছিলে, বানাৰসত আহিছিলে। তেন্তে সেই পৰমাত্মাই আহি কৈছে, मानुष जन्म दुर्लभ है, मिले न बारंबार, तरवर से पत्ता टूट गिरे, वो बहर न लगता डारे। পৰমাত্মাই স্বয়ং কয় যে আপুনি যিখন পৰিয়ালত বাস কৰি আছে, সেইটো মানি লোৱা যে সেয়া এডাল বৃক্ষ হয়, গছ হয়। সেই গছডালৰ আপুনি এটা পাত, আৰু যিদিনা সেই পাতটো সৰি পৰি যায়, পুনৰ স্থাপিত কৰিব নোৱাৰি। এনেদৰে এখন পৰিয়ালৰ যেতিয়া সদস্য যাৰ মৃত্যু হৈ যাব, তেওঁ পুনৰ ইয়াত থাকিব নোৱাৰিব, আহিব নোৱাৰিব সেই পৰিৱেশতেই। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক সোঁৱৰাই দিছে, मानुष जन्म पाय कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना फिर बनवाया क्या काम। राम रटत कोड़ी भलो, चू चू पड़े जो चाम, ये सुंदर शरीर किस काम का, जिस मुख नाही नाम। कबीर जिव्या तो आए भली, जो रटे हरि नाम, नहीं तो काट के फेंक दियो, यो मुख में भलो ना चाम। পৰমাত্মাই এই মানৱ শৰীৰৰ কিমান ভেলু কৈ আছে, কিমান মহিমা কৈ আছে। যদি ইয়াৰ দ্বাৰাই আপুনি ঈশ্বৰৰ উপাসনা কৰে, ভক্তি কৰে, তেন্তে আপুনি এই মানৱ শৰীৰত জীয়াই আছে, মানৱ জীৱন যাপন কৰি আছে। আপুনি এই মানৱ শৰীৰৰ সৎ ব্যৱহাৰ কৰি আছে। আৰু পৰমাত্মাই ইমানলৈকে কৈছে যে এই মুখৰ, এই জিভাৰ কেৱল এটাই আৱশ্যকতা আছে, ভগৱানৰ গুণগান কৰা। ইয়াৰ উপৰি যদি আমি ইয়াৰ দ্বাৰা ভগৱানৰ সাধনা নকৰোঁ, গুণগান নকৰোঁ, ইয়াক কোৱা হয় যে মুখত চাম ভাল নহয়, ইয়াতকৈ ভাল ইয়াক কাটি পেলাই দিয়া। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই এনেদৰে নকয় যে ইয়াক কাটি পেলাওক, ইয়াৰ সৎব্যৱহাৰ কৰক। যদি আমি পৰমাত্মাৰ গুণগান নকৰোঁ, তেনেহ'লে আমি কিয় জিভাৰ ব্যৱহাৰ কৰোঁ? কিমান মিছা মাতো পেটৰ কাৰণে। কাৰোবাক এনেকুৱা কথা কৈ দিওঁ যেনেকৈ কোৱা হয়, পৰমাত্মাই কয়, हृदय पराई आत्मा और जीव बांध तलवार। এজন শক্তিশালী ব্যক্তি বা উচ্চ কৰ্তৃপক্ষই যিকোনো প্ৰকাৰে তেওঁ শক্তিশালী হয়, গতিকে যিকোনো প্ৰকাৰে তলৰজন ব্যক্তি অৰ্থাৎ দুৰ্বল ব্যক্তিজনক এনেকুৱা কথা কয় যে তেওঁৰ আত্মাই কান্দি থাকে। আৰু কোৱা হয় যে জিভাখনে তৰোৱালৰ কাম কৰিলে। আৰু এজনে নিজৰ কাৰণে, মানে নিজৰ ৰোজগাৰৰ বাবে এই জিভাৰে কিমান কিমান মিছা কথা কয়, আৰু আমি সেই সকলো পাপ উপাৰ্জন কৰোঁ। সেয়েহে পৰমাত্মাই কয়, राम रटत कोड़ी भलो, राम रटत कोड़ी भलो, चू चू पड़े जो चामे, ये सुंदर शरीर किस काम का, जा मुख नाही नाम। राम रटत दारिद्र भलो, टूटी घर की छान,
वो सुंदर महल किस काम के, जहां भक्ति नहीं भगवान। राम रटत कन्या भली, साकट भलो न पूत। जैसे छेरी के गल में गलथना, जिसमें दूध ना मूत। परम पिता परमात्माय আমাক এই বিষয়ে বুজাবলৈ চেষ্টা কৰে যে কাল ভগৱানে গোটেই বিপৰীত ৰীতি জুৰি ৰাখিছে। আমি এই কালৰ জালত ইমানকৈ বান্ধ খাই গলো যে আমাৰ এখন সমাজ গঠন হ'ল। সেই সমাজৰ অনুসৰি সকলো সুবিধা যেতিয়া আমি নাপাওঁ, তেতিয়া আকৌ যথেষ্ট অসুবিধা হয়। যেনেকৈ আমাৰ সমাজত পুত্ৰৰ প্ৰাপ্তি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি পুত্ৰ নাথাকে জীৱনটোৱেই ব্যৰ্থ, লাগিলে পুত্ৰী যিমানেই নাথাকক কিয়। গতিকে এয়া কাল ভগৱানৰ এখন প্ৰভাৱশালী জাল, যি আমাৰ ওপৰত পেলাই ৰাখিছে। যিজনৰ পুত্ৰ নাই, তেওঁ নিজকে সমাজত নিজেই নিজক এজন দুৰ্বল বুলি ভাবে, বৃথা বুলি ভাবে। আৰু যিজনৰ একেবাৰেই সন্তান নাই, তেওঁতো নিজৰ জীৱনকেই ব্যৰ্থ বুলি ভাবে, বিনা জ্ঞানেৰে। আমি জ্ঞানৰ অবিহনে দুখী ইয়াত। যেতিয়া আমাৰ জ্ঞান হ'ব, তেতিয়া এই কথাবোৰে আমাক দুখী নকৰিব। তাৰ পিছত তাৰ বাহিৰেও আমি ধৈৰ্য ধৰিলো যে কন্যা হ'ব, কন্যা। পুত্ৰ নহ'ল, আগলৈ আকৌ সেই ভনীসকলৰ, কন্যাসকলৰ কিমান কষ্ট হ'ব। যেনেদৰে তেওঁলোকৰ সন্তানৰ বিয়া হ'ব, ভাই নাথাকিলে শোভা নাপায়। সেইদিনা ভনীসকলে বহুত কান্দিব। হয়তো খুৰা বৰদেউতাসকলে যিমানেই যি নকৰক কিয়। আকৌ আমি আৰু এটা বনাই ৰাখিছো, ৰক্ষাবন্ধন। সেই ৰক্ষাবন্ধনৰ দিনা সেই ভনীসকলে আকৌ কান্দিব, যিসকলৰ ভায়েক নাই। কওক, সি ৰক্ষা কৰিব পাৰিব জানো নিজৰ ভনীক? সেই ভায়েকে যিয়ে সুৰক্ষা দিবলৈ, ৰাখি বান্ধিবলৈ যায়, যে ভাই তুমি মোৰ ৰক্ষা কৰিবা। এজন ভনীয়েকে কৈ আছিলে যে ৰক্ষাবন্ধনৰ দিনা, এয়া নাম লোৱাৰ আগৰ কথা, নাম লোৱাৰ পাছত আমি এইবোৰ নকৰোঁ, কিয়নো আমি বুজি পাই যাওঁ। এতিয়া তেওঁ অনুভৱ কৰিলে যে মই মোৰ ভাতৃৰ ঘৰলৈ গৈছিলো, মাৰ ঘৰত, ৰক্ষাবন্ধনৰ দিনা অপেক্ষা কৰি আছিলে যে ভাইক আহিব আৰু ৰাখি বান্ধিব। এতিয়া ৰাখি বান্ধিম, সেইদিনা ভায়েক নাহিল, ভায়েকৰ মৰা ফটোহে আহিল, এক্সিডেণ্ট হ'ল, দুৰ্ঘটনা হৈ গ'ল। এতিয়া গোটেই পৰিয়ালে বহি কান্দি আছে। এতিয়া যিজন ভায়েকে নিজৰে ৰক্ষা কৰিব নোৱাৰিলে, সেইজনে ভনীয়েকৰ ৰক্ষা কিদৰে কৰিব? যিজন ৰক্ষা কৰোঁতা তেওঁৰ ফালে কোনো ধ্যানেই দিয়া নাই। তেন্তে পৰমাত্মাই এয়া মনত পেলাই যে तुम समर्थ का शरणागहो रंगोरी हो, और फिर कबू ना हो अकाज राम रंगोरी हो। পুণ্যাত্মাসকল, যদি আপুনি পৰমাত্মাক পাবলৈ বিচাৰে আৰু কালৰ ফাণ্ডৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপোনালোক পৰমাত্মাই দিয়া বিধানত চলিব লাগিব। लोक लाज ना कीजिए निर्भय हो रहिए, ये मन संतों दीजिए तो गोविंद पाइए। बहु सागर जूनी जन्म हरिदास मिटावे, बहुर बहुर नहीं आवही फिर मुक्ता पद पावे। ऐसे हरिजन संत हैं, संगत नियत की जाए, इस झूठे जग की लाज में ना ही चत दीजिए। যিকোনো ফন্তৰ ইতিহাস চাই লওক, এওঁলোকসকলে প্ৰথমতে এইটোৱে কৈছে যে कि लोक लाज मर्यादा जगत की तृण जो तोड़ बगावे, जब कोई राम भगत गत पावे। মীৰাবাই কৈছিলে सत्संग में जाना मेरा ना छूटेरी, सत्संग में जाना मेरा ना छूटेरी। हारी चाहे जड़ के मरो संसारे,
सत्संग में जाना मेरा ना छूटेरी। অৰ্থাৎ আমি আমাৰ উদ্দেশ্যত ইমান দৃঢ় হ'ম, তেতিয়া আমি পৰমেশ্বৰৰ ওচৰলৈ আহিম। গৰীবদাস চাহেবজীয়ে কয় যে এই পূৰ্বপুৰুষৰ যিসমূহ ৰীতি আছে এইবোৰ তৎক্ষণাৎ ত্যাগ কৰিব লাগিব। আমাৰ বাবে এয়াই হৈছে আটাইতকৈ ডাঙৰ বাধা। গতিকে এইবোৰক আমি ত্যাগ কৰিলেহে আমাৰ পৰমাত্মা প্ৰাপ্তি হ'ব। পুণ্যাত্মাসকল, পৰমেশ্বৰক পোৱা অতি সহজ। কালে আমাক ইমান বিভ্ৰান্ত কৰিছে যে কোনোবাৰ সন্তান নাই, তেওঁক এনেধৰণে কোৱা হৈছিল যে তেওঁৰ ৰাতিপুৱা দৰ্শনো হ'ব নালাগে। এনেদৰে কৈছিলে যে যিসকলৰ সন্তান নাই, যে এয়া চোৱা ৰাতিপুৱাই ৰাতিপুৱাই কাৰ মুখ দেখিলোঁ, সন্তানহীন। আৰু তেওঁ অনুভৱ কৰিছিল যে এওঁলোকে এই বিষয়ে চিন্তা কৰি আছে, কৰে এনেকুৱাই, এতিয়াও এনেকুৱাই হয়। পুণ্যাত্মাসকল, ইয়াত কালৰ সকলো বিপৰীত ৰীতি আছে। এতিয়া যেতিয়া আমি তত্ত্বজ্ঞানেৰে পৰিচিত হ'ম, তেতিয়া পৰমাত্মাৰ বিধান অনুসৰি আমি চলিব লাগিব। লোক লাজৰ চিন্তা কৰিব নালাগে। কবিৰ চাহেবে কয়, मात पिता सुख स्त्री आलस बंधु कान और संत मिलन को जब चले ये अटकावे आण, इनका अटकाया अटके नहीं और संत मिलन को जा कह कबीर सो संत आवागमन नसा। মাক দেউতাকৰ যেতিয়া সৰু সৰু ল'ৰা ছোৱালী থাকে, সেই মাতা পিতাই যাৰ জ্ঞান নাই তেওঁলোকে বাধা দিয়ে। আৰু যিসকলৰ সন্তান ডাঙৰ হৈছে আৰু মাতা পিতাসকলে বিচাৰে যে সৎসংগৰ ফালে আগবাঢ়ক, তেতিয়া সন্তানে বাধা দিয়ে। কোনোবাৰ পত্নীয়ে বাধা দিয়ে, কোনোবাৰ স্বামীয়ে বাধা দিয়ে। কহি বন্ধু কান মানে লোক লাজ। তেতিয়া পৰমাত্মাই কয়, इनका अटकाया अटके नहीं, इनका रोका रोके नहीं और संत मिलन को जा कह कबीर सो संत है फिर आवागमन नसा। গতিকে পুণ্যাত্মাসকল, সৎসংগলৈ আহিলে জ্ঞান হয়। যেনেকৈ যিজনৰ সন্তান নাই, পৰমাত্মাৰ বিধান অনুসৰি তেওঁ সকলোতকৈ উত্তম পুৰুষ যদিহে তেওঁ ভক্তি পায়। নাম যদি নাপায় তেনেহ'লে কোনো অসুবিধা নাই, কোনো কথা নাই, সন্তান হওক বা নহওক। এনেকুৱা কথা নহয় যে যিসকলৰ সন্তান আছে তেওঁলোক নিষ্কৰ্মা, কোনো কাম নাই, নহয়। যেনেকুৱা দৃষ্টিকোণ সমাজৰ আছিল, ইয়াৰ বিপৰীত হৈছে পৰমাত্মাৰ বিধান। আমি ইয়াত ইজনে সিজনৰ সৈতে সংস্কাৰ বশত জড়িত। আৰু যেতিয়াই যাৰ সংস্কাৰ সম্পূৰ্ণ হ'ব, তৎক্ষণাৎ ইয়াৰ পৰা গুচি যাব। যিমানেই তেওঁৰ প্ৰয়োজনীয় কাম থাকি নাযাওক কিয়, আপোনালোকে এইটো ভালদৰেই জানে। এতিয়া এনেকৈ কাৰোবাৰ ডেকা পুত্ৰ মৰি যায়, এজন ব্যক্তিয়ে নিজৰ পুত্ৰক ভালদৰে পঢ়ালে, শিক্ষা গ্ৰহণ কৰালে, আৰু ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী কৰালে, আৰু তেওঁ এটা পদো পালে, চাকৰি এটাও পালে। বিবাহৰ দিন ঠিক হ'ল, বিয়াৰ 3 দিন আগতে এক্সিডেণ্টত মৃত্যু হৈ গ'ল। এতিয়া একমাত্ৰ পুত্ৰ আছিলে, এতিয়া কি ক'ব? এতিয়া বেচেৰাই কান্দি আছে। গতিকে পুণ্যাত্মাসকল, এয়া ভাবিব লাগিব যে যাৰ যিমানখিনি সময় যাৰ লগত কটাবলগীয়া আছে, সিমানখিনি সময়হে থাকিব পাৰিব, ইয়াতকৈ বেছি নহয়। ইয়াতকৈ বেছি মানে এয়া আগলৈ কোৱা হ'ব যে পৰমেশ্বৰ কবীৰজীৰ শৰণলৈ অহাৰ পিছত আৰু গোটেই পৰিয়ালটোৱে মালিকৰ চৰণৰ আশ্ৰয় ল'লে। ইয়াত ক'ব লগা কি আছে? যিয়ে ল'ব সি সকাহ অৱশ্যেই পাব। গতিকে এতিয়া এনেধৰণৰ দুৰ্ঘটনাও নহ'ব যদি নিয়ম ঠিক ৰাখা। जब लग हंसा हमरी आना और काल लगेनी तेरा बाणा। যেতিয়ালৈকে পৰমাত্মাই কয় যে হে জীৱ আত্মা, যেতিয়ালৈকে তুমি আমাৰ মৰ্যাদাত আছা, তেতিয়ালৈকে কালৰ পাল নপৰে, কালৰ তীৰ নালাগিব। পৰমাত্মাৰ মৰ্যাদাৰ এয়া নিয়ম হয়। के 100 वर्ष तक सतगुरु पूजा एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी।
পৰমাত্মাই কৈছে যে 100 বছৰ ধৰি সাধনা কৰি আছা, যেনেধৰণে মই কৈছোঁ, আৰু একদিন আন উপাসী, এদিন বেলেগ উপাসনা কৰি দিয়া, পূজা কৰি দিয়া, তেনেহ'লে সেয়া হৈছে অপৰাধী আত্মা, পুনৰ কালৰ জালত পৰিব। গতিকে এই নিয়ম কেতিয়াও খণ্ডন হ'ব নালাগে। আমি আমাৰ নামক দৃঢ়তাৰে নিয়ম পালন কৰি আগবাঢ়িব লাগে। তেতিয়া চাব মালিকৰ খেল। গতিকে যি নিসন্তান, তেওঁলোকৰ আগলৈ কোনো লেনদেন নাই। তেওঁলোকৰ নিজৰ মাজত কোনো সংস্কাৰ বাকী নাই। সন্তৰ মতে তেওঁ এজন অতি ভাল আত্মা, যদি তেওঁলোকে এই পথটো পায়। অন্যথা পৰমাত্মাই কয়, যিসকলে সৎ সাধনা কৰা নাই, তেওঁলোকৰ সন্তান থাকক বা নাথাকক দুয়োটাই একেই। যিসকলৰ সন্তান আছে তেওঁলোকো বেয়া নহয়, কিয়নো মানৱ জীৱনত পৰমাত্মাৰ ভক্তি লাভ কৰিছে। গতিকে পৰিয়ালৰ লগত সন্তানো আহক শৰণলৈ। তাৰপিছত তেওঁলোকৰ যি সংস্কাৰ আছে সেয়া সহজ ভাৱেৰে পাতল হৈ নাইকিয়া হৈ যাব, আৰু সিহঁতক কেতিয়াও আঘাত হ'বলৈ নিদিয়ে ভগৱানে। আয়ুস বঢ়াই দিব পৰমাত্মাই, ইয়াত তেওঁৰ সমৰ্থ শক্তি। আৰু যিকোনো পৰমাত্মা যাক আমি ভগৱান মানিছিলোঁ, তেওঁলোকে আয়ুস এক্সটেণ্ড কৰিব নোৱাৰে। যেনেকৈ আমি ভগৱান বিষ্ণুক সমৰ্থৱান মানিছিলোঁ, তেওঁৰে অৱতাৰ শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ আছিলে। যেনেকৈ ভক্তসকলে বহুবাৰ প্ৰশ্ন কৰে যে যেনেকৈ শ্ৰীকৃষ্ণজীয়ে মোৰ ধ্বজ ৰজাৰ পুত্ৰ তাম্ৰধ্বজক চূৰ্ণ বিচূৰ্ণ কৰি জীয়াই তুলিছিল, গতিকে তেওঁক সমৰ্থৱান মানি ললো আমি এই এটা উদাহৰণেৰে। পৰমাত্মা কবীৰজীয়ে কৈছিল, ধৰমদাসে এইটো প্ৰশ্ন কৰিছিলে। তেতিয়া পৰমেশ্বৰজীয়ে কৈছিল কবীৰদেৱজীয়ে ধৰমদাসজীক যে শ্ৰীকৃষ্ণদেৱে তেওঁৰ নিজৰ ভাগিনক কিয় জীৱিত কৰা নাছিল, অভিমন্যুক, যেতিয়া তেওঁ মহাভাৰতৰ প্ৰথম দিনাৰ যুদ্ধত মৃত্যু হৈছিল। তেওঁৰ নিজৰ ভাগিন সুভদ্ৰাৰ পুত্ৰ আছে, শ্ৰীকৃষ্ণই জীৱিত কৰিব নোৱাৰিলে, যাক জীয়াই তোলাৰ প্ৰয়োজন আছিল, আৰু তাত যুদ্ধ কৰিলে মূৰধ্বজৰ পুত্ৰক কাটি আকৌ জীৱিত কৰি আনিলে। ধৰমদাস একেবাৰে স্তম্ভিত হৈ পৰিলে যে ভগৱান ইয়াতো সত্য কথা ক'লে। তেওঁলোকৰতো কুল নাশ হৈ আছিল, আৰু তাত ভগৱানে তেওঁলোকক জীৱিত কৰিব নোৱাৰিলে। তেতিয়া প্ৰশ্ন কৰিলে যে কি কাৰণত প্ৰভু? তেতিয়া পৰমেশ্বৰজীয়ে ক'লে যে তাম্ৰধ্বজৰ আয়ুস বাকী আছিল, আৰু ইমানখিনি সফলতা তেওঁৰ আছে যে তাক নিজেই কাটি নিজেই জীয়াই তুলিব পাৰিছে, কিন্তু অভিমন্যুৰ আয়ুস বাকী নাছিল। শ্ৰীকৃষ্ণই একোৱেই কৰিব পৰা নাছিল, আৰু না কৰিব পাৰিলেহেঁতেন। তেতিয়া ধৰমদাসে ক'লে যে ভগৱান সঁচাকৈয়ে তেওঁক তাক পুনৰ জীৱিত কৰাটো অতি প্ৰয়োজনীয় আছিল। এজন সাহসী যোদ্ধা আছিলে, আৰু লগত এখন ডাঙৰ যুদ্ধ হৈ আছিল, পাণ্ডৱৰ কুল নাশ হৈ আছিলে। এই ধৰণে পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে तुम कौन राम का जपते जापम ताते कटे ना ये तीनों तापम। এতিয়া প্ৰশ্ন হৈছে যে যেতিয়া আমি এই পৰমেশ্বৰৰ শৰণলৈ আহিম, তেতিয়া ই আমাৰ আয়ুসো বৃদ্ধি কৰাব। এয়া সমৰ্থ শক্তি হয়, এওঁ পৰমেশ্বৰ, এওঁ পূৰ্ণ পৰমাত্মা। আৰু বেদেও সাক্ষী দিয়ে যে ভগৱানে আয়ুস বৃদ্ধি কৰাব পাৰে। কিন্তু এই পৰমাত্মাজন কোন হয়? তেওঁ হৈছে পূৰ্ণ ব্ৰহ্ম, কবীৰ দেৱ হয়। ইয়াত আপোনাক অলপ দেখুৱাওঁ, আহক, যে সমৰ্থ শক্তি। চাওক, এনেই শুনি মুখে মুখে চলি অহা কথাটো আমি বহুত শুনিছোঁ, দন্ত কথাও বহুত শুনিছোঁ। যেতিয়ালৈকে আপুনি প্ৰত্যক্ষভাৱে নেদেখে প্ৰমাণসমূহ, আপোনালোকৰ বিশ্বাস নহ'ব পাৰে, কিয়নো আমি এই বেদৰ আঁৰত যিসকল বক্তা আছিলে, তেওঁলোকে বেদৰ, পুৰাণৰ, গীতাৰ ৰেফাৰেঞ্চ দি সৎসংগ কৰিছিলে, আৰু আমি ভাবিছিলোঁ যে তেওঁলোক সংস্কৃতৰ বিদ্বান হয়, তেওঁলোকে সংস্কৃত লগত কৈ আছে, তেওঁলোকে হয়তো সৎগ্ৰন্থসমূহ ভালদৰে জানে।
আৰু এই বুলি কৈছিল যে যিবোৰ প্ৰাৰব্ধ হয় সেয়াটো ভুগিবই লাগিব। যাৰ আয়ুস য'ত শেষ হ'বলগীয়া আছে তাতেই হ'ব, ইয়াৰ কোনো বিকল্প নাই। আৰু পৰমাত্মাৰ মহিমা এই গুণতেই লিখা আছে যে পৰমাত্মাই আমাৰ আয়ুস বঢ়াব পাৰে, আমাৰ জীৱনলৈ আহিবলগীয়া সংকটৰ নাশ কৰিব পাৰে। তেওঁলোকে কেনেকৈ কৰিব পাৰিব? যিসকলৰ সাধনা সত্য হয় আৰু শাস্ত্ৰ অনুকূল হয়, তেতিয়াহে তেওঁলোকে ভালকৈ সকাহ পায়। পৰমাত্মাই আমাৰ আয়ুসো বঢ়াব পাৰে। আপোনালোকক বেদত দেখুৱাই আছো, কিয়নো শিক্ষাৰ পৰা লাভ এইটোৱে হৈছে যে আমি সৎগ্ৰন্থসমূহ নিজেই পঢ়িব পাৰোঁ। আৰু যেতিয়ালৈকে আমি নিজেই বুজি নলওঁ তেতিয়ালৈকে আমাক যিয়েই যেনেকুৱাই ক'ব আমি তাকেই মানি লওঁ, যাৰ ফলত আমি আজিলৈকে ইয়াত ভ্ৰমিত হৈ আছো আৰু নকল সন্তৰ পিছত ওলমি আছো। এয়া চাওক, এয়া হৈছে ঋগ্বেদ। আপোনালোকক দেখুৱাইছো এয়া ক'ৰ পৰা প্ৰকাশিত। সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লীৰ পৰা। ইয়াৰ ফোন আৰু ফেক্স নম্বৰ এয়া। ইয়াৰ মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ঋগ্বেদৰ মণ্ডল নম্বৰ 10 সূক্ত 161 আৰু মন্ত্ৰ নং 2। যদি ৰোগী ধ্বংস জীৱন শক্তিৰ হয়, অৰ্থাৎ যাৰ জীৱন ধ্বংস হ'বলৈ ওলাইছে, হৈ গৈছে অথবা সীমাৰ বাহিৰলৈ ওলাই গৈছে, যদি মৃত্যুৰ নিকটত গৈ পাইছে, তেতিয়াও সেই ৰোগীক এয়া চাওক, দয়ানন্দৰ ভক্তই মই বৈদ্য লিখি দিলে। কাৰণ দয়ানন্দই এইটো বিশ্বাস কৰিছিলে যে ভগৱানে একো কৰিব নোৱাৰে, না ৰোগীক আৰোগ্য কৰিব পাৰে, না আয়ুস বঢ়াব পাৰে। সেয়েহে ইয়াত লিখিছে যে মই বৈদ্য, ৰোগৰ পৰা পৰিত্ৰাণ দিওঁ, হাতৰ মুঠিৰ পৰা কাঢ়ি আনো, আৰু 100 শৰৎ ঋতুলৈ অৰ্থাৎ 100 বৰ্ষলৈ জীয়াই থাকিবলৈ ইয়াক বলযুক্ত কৰোঁ। এতিয়া ইয়াত যি ইচ্ছাকৃতভাৱে তেওঁ যি কথা লিখিলে এই মূল পাঠত, ইয়াত বৈদ্যৰ উল্লেখ নাই, কিয়নো বেদ কোনো মেডিচিনৰ কিতাপ নহয়। ইয়াত ভগৱানৰ বিৱৰণ আছে, মহিমা আছে। ইয়াত আকৌ এবাৰ এনেদৰেই লিখি দিলে, পৰমাত্মাই কয়, चोर चुरावे तुमड़ी, वो गड्ढे पानी में, वो गड्ढे हुआ ऊपर आवे ना, सच्चाई छानी ना। কিন্তু ক'ৰবাত নহয় ক'ৰবাত পৰমাত্মাই ইহঁতৰ চকু বন্ধ কৰি দিছিল। য'ত তেওঁলোকে সত্য লিখিছিলে, নিবিচৰাকে লিখিছিলে, ভগৱানে লিখুৱাইছিলে, তেন্তে কি লিখিছিলে চাব। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 80 আৰু মন্ত্ৰ নম্বৰ ইয়াৰ 2। হে পৰমাত্মান, আপুনি উপাসকৰ আয়ু বঢ়াওতা হয়। ইয়াত আকৌ পাহৰি গ'ল বৈদ্য লিখিব। চাওক, পৰমাত্মাকে चोर चुरावे तुमड़ी, गड्ढे पानी में, वो गड्ढे हुआ ऊपर आवे ना, सच्चाई छानी ना। আৰু দেখুৱাই আছো ইয়াৰে অনুবাদত চাব। এয়া আকৌ দেখুৱাই আছো, আৰু এটা দেখুৱাই আছো এওঁলোকৰে। পৰমাত্মাই চাওক, যদি এই দাসে আপোনালোকক অনুবাদ কৰে বা কয়, তেন্তে এইটো কেনেকৈ হ'ব? আপোনালোকৰ বিশ্বাস হৈ যাব পাৰে, কিন্তু এনেকৈ হ'বলৈ নিদিয়ে। এনেকুৱাকৈ কৈ আপোনাক ভ্ৰমিত কৰি দিব যে ৰামপালে সংস্কৃত নাজানে, এওঁ বেদৰ কি অনুবাদ কৰিব। আৰু এনেকৈ আমাৰ কবিৰ চাহেবৰ বিষয়ে এওঁলোকে বাধা দি কৈছিল যে কবিৰ অশিক্ষিত হয়, অক্ষৰৰ জ্ঞান নাই। এইবোৰ হৈছে সংস্কৃতৰ বিষয়। এই সৎগ্ৰন্থবোৰ বুজি পোৱাৰ এই শিপিনীৰ সমৰ্থ আছে জানো? তেওঁ মিছা কথা কয়, আৰু পৰমাত্মাই সকলোবোৰ সঁচাই কৈছিল। 600 বছৰ আগতে এইবোৰ কথা কৈছিলে, যি দাসে সৎগ্ৰন্থসমূহৰ লগত আপোনালোকক মুখামুখি কৰাইছে। আৰু তেওঁৰ পৰাই আজি পৰমাত্মাই অনুবাদ কৰি ৰাখিছে। তেওঁৰেই অনুবাদত পৰমাত্মাই দয়া কৰিছিল।
নতুনকৈ কোনে ক'ব যে মই কাল হয় আৰু ভগৱান কোনোবা আন হয়? গীতাত সকলো কোৱা আছে। মালিকে কোৱালে, সি গমেই নাপালে কেনেকৈ কি কৈ গ'ল। আৰু সত্য কোৱাই দিলে দাতাই, ব্ৰহ্মটো কালটো, যে সেই পৰমাত্মাটো কোনোবা বেলেগ হয় আৰু মইতো কাল হয়, সকলোকে খাবলৈ আহিছোঁ। তেতিয়া সি গৰ্বৰে ক'লে যে মোকতো ইয়াত বাধা দিয়া কোনো নাই, গতিকে মই কৈ দিওঁ। আৰু সঁচাকৈ কৈ দিলে। এতিয়া আমাৰ কামত আহিব। এতিয়া চাওক, এইখন ঋগ্বেদ হয়, ইয়াৰ দ্বিতীয় ভাগ। ই দীঘল ডাঙৰ আকাৰত আছে। প্ৰকাশক হ'ল পণ্ডিতা ৰাকেশ ৰাণী। আৰু এইটো ক'ৰ পৰা ছপা হৈছে? প্ৰধান কাৰ্যালয়, বেদ মন্দিৰ, মহাত্মা বেদ ভিক্ষু সেৱা আশ্ৰম, লেখৰাম নগৰ, ইব্ৰাহিমপুৰ, মুখমেলপুৰ, দিল্লী। দুৰ্ভাষ এয়া দয়ানন্দ সংস্থান। আৰু এয়া হৈছে ইয়াৰ অনুবাদক মহাত্মা বেদ ভিক্ষু ভাৰতেন্দ্ৰ নাথ আৰু দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াত ইয়াৰ অনুবাদ কৰা হৈছে। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 10, সূক্ত 161। এয়া 161 আৰু এয়া ইয়াৰ দ্বিতীয় মন্ত্ৰ। আৰু ইয়াত খুব ভালদৰে অনুবাদ কৰা হৈছে। সত্যতা, যদি কোনো ৰোগী এজনৰ জীৱন শক্তি সমাপ্ত হৈছে, তেওঁৰ আয়ু আৰু নাই, যদি তেওঁ সীমা অতিক্ৰম কৰিছে, যদি তেওঁৰ মৃত্যুৰ নিকটলৈ গৈছে, তেতিয়াও তেওঁক মই বেছি কষ্ট প্ৰদান কৰা ৰোগৰ পৰা মই মুক্ত কৰাওঁ। আনকি তেওঁক 100 বৰ্ষ অৰ্থাৎ 100 বছৰৰ জীৱন হেতু বল সম্পন্ন কৰোঁ। ভাৱাৰ্থটো ঠিকেই লিখিছে ইয়াত। যদি ৰোগীৰ জীৱন শক্তি সমাপ্ত হয়, অৰ্থাৎ বয়স শেষ হৈ গৈছে, আয়ুস শেষ হৈছে, আৰু তেওঁৰ ৰোগ সীমা অতিক্ৰম কৰিছে, তেতিয়াও পৰমাত্মাই তেওঁক এই কষ্টপদ ৰোগৰ পৰা মুক্ত কৰি 100 বৰ্ষ অৰ্থাৎ 100 বছৰৰ জীৱন দিব পাৰে। ইয়াত একেবাৰেই সঁচা লিখিছে, কিয়নো ইয়াত পৰমাত্মাৰ মহিমাৰ বিৱৰণ আছে, কোনো বেদৰ বা ঔষধৰ কিতাপ নহয়। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 80হে। ইয়াত 82 লিখি থৈছে, ভুল লিখি ৰাখিছে, কাৰণ ইয়াৰ পৰা আৰম্ভ হৈছে, 80ৰ পৰা, আৰু আগত 82 আৰম্ভ হৈছে। এয়া 79 সমাপ্ত হৈছে, এয়া 80 আৰম্ভ হৈছে। আৰু ইয়াৰ দুটা মন্ত্ৰ ইয়াত আছে। ইয়াত আগলৈ 82 আৰম্ভ হৈ যায়, সেয়ে লিখিছে ইয়াত 81। ইয়াত 81 পূৰ্ণ হৈ গ'ল। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 80। এয়া 81, ইয়াত 81 নম্বৰটো আছে, 80 নম্বৰটো ইয়াত সমাপ্ত হৈছে। ইয়াত চাওক, ইয়াত ইয়াৰ দ্বিতীয় মন্ত্ৰ, ইয়াৰ মণ্ডল নম্বৰ 9, সূক্ত 80 বুজি লওক। হে পৰমাত্মান, আপুনি উপাসকৰ আয়ু বঢ়াওতা হয়, যি একেবাৰে সঠিক লিখা আছে ইয়াত। এতিয়া পুণ্যাত্মাসকল, আমি সেই পৰমাত্মাৰ শৰণ গ্ৰহণ কৰিব লাগে, যিজনৰ বেদে গুণ গায়। পৰমেশ্বৰে স্বয়ং কয়, वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। এই 4খন বেদৰ ভিতৰত কবিৰ পৰমেশ্বৰে কয় যে ইয়াত মোৰেই গুণগান আছে। নিজৰ দ্বাৰা ৰচনা কৰা এই সৃষ্টিত পৰমাত্মাই স্বয়ং আহি কয় যে, তেওঁ কি কয়? যে আপুনি ইয়াত কেনেকৈ আহি বন্দী হ'ল এই কালৰ জালত। যেতিয়ালৈকে আমি এই কথা গভীৰভাৱে বুজি নলওঁ যে আমি কেনেদৰে কালৰ জালত বন্দী হৈছো, এটা ক্ষণৰো বিশ্বাস নাই। নাজানো কেতিয়া ক'ত বজ্ৰ পৰি যায় এই লেতেৰা লোকত। আমি এজন প্ৰজাহে, ইয়াৰ ৰজাসকলৰ দুৰ্গতি, আকস্মিক মৃত্যু দেখি আমি এই বিশ্বাস কৰা উচিত যে এই লোক ঠিক নহয়।
কিন্তু আমাৰ ওপৰত ইমান প্ৰেছাৰ আছে এই কাল ভগৱানৰ, আমি ভাবিবলৈ চেষ্টা কৰিলেও আমাৰ হাতত ইমান সময় নাথাকে। আৰু যেতিয়া মৃত্যু হৈ যায় তেতিয়া দিনৰ দিনটো কুকুৰ হৈ য'তে ত'তে ঘূৰি ফুৰি থাকে। কেতিয়াবা ইফালে গৈছে, কেতিয়াবা সিফালে ঠেকা খাইছে, গোটেই দিনটো শান্তি নাই। এজন ভকতে নিজৰ বন্ধুক কৈছিলে যে ব'লা ব'লা আজি আমি সৎসংগলৈ যাওঁ। প্ৰথমতে দুইজন বন্ধু আছিল আৰু এই জ্ঞান বুজি পোৱাৰ পিছত তেওঁ তেওঁৰ বন্ধুক কৈছিলে যে ব'লা সৎসংগলৈ যাওঁ। সি কৈছিলে যে সময় নাই, টাইম নাই মোৰ হাতত। আৰু বন্ধুৰ কৰ্তব্য হয় যে বন্ধুক বুজনি দিয়া। সি বহুত বুজাবলৈ চেষ্টা কৰিছিল যে সি পাছত ভুগিব। ৰৈ ৰৈ সি যায় আৰু তাক বুজাবলৈ চেষ্টা কৰে। শেষত নিষ্কৰ্ষ এইটোৱে ওলাই যে সি কৈ দিয়ে যে মোৰ সময় নাই। বহুবাৰ পোৱাৰ পিছতো সি একেই উত্তৰ দিলে। এদিন তাৰ মৃত্যু হৈ গ'ল। অনুপদেশী বন্ধুজনক এতিয়া তাক উঠাই লৈ গৈ আছে তাৰ অন্তিম সংস্কাৰ কৰিবৰ বাবে। এতিয়া সেই উপদেশী বন্ধুজনো তাৰ লগতেই গৈ আছিলে আৰু কৈ আছিলে राम नाम सत्य है, सत्य बोलो गत है। और वो कह रहा था आज भाई ने फुर्सत है। তেওঁতো পুৰা কথাটো ক'বই পাৰিছিল যে আজি মোৰ ভাইৰ সময় আছে। আন এজনে ক'ব ধৰিলে, ভাই তুমি এনেকৈ নক'বা, এওঁলোকৰতো আঘাত লাগিল আৰু এওঁলোকৰ ডেকা ব্যক্তি এজন ঢুকাল আৰু তুমি ধেমালি কৰি আছা। তেওঁ ক'লে যে নাই, মই ধেমালি কৰা নাই, মই কান্দি আছোঁ। আগতে মই আৰু সি বন্ধু আছিলোঁ। মই তাক মাজনিশাত আহি কৈছিলোঁ যে ব'ল তালৈ যাম সৎসংগ চাবলৈ। তেতিয়া সি মোৰ লগত ওলাই গৈছিল। মইতো তাক কৈ আছিলোঁ যে 20 বছৰ ধৰি তই মোৰ লগত আহ। তেতিয়া সি মোকে আকৌ ওলটাই কৈছিলে, তোৰ মাথা বেয়া হৈছে নেকি, মেণ্টেল হৈছে নেকি? সৰু সৰু ল'ৰা ছোৱালী কি এনেই ডাঙৰ হ'ব? এতিয়া সোধা তাৰ সন্তানক কোনে পালিব? আৰে তই আজব হয়। পৰমাত্মাই কয়, নিজৰ মহিমা নিজেই কয় আৰু আমাক বুজায়। उस समर्थ की रीढ़ छुपाई। পৰমাত্মাই কয় যে মাৰ গৰ্ভত এই পৰমাত্মাই তোমাৰ প্ৰতিপালন কৰিলে। আৰু সেই সময়ত না তোমাৰ কোনো ভাই আছিল না ভনী আছিল। মাকেও জনা নাছিলে যে তেওঁৰ সন্তানটো পেটত কেনেকৈ পালি আছে। আৰু এতিয়া সেই একেটা শিশুৱে পেটৰ পৰা ওলাই দৈনিক আধা লিটাৰকৈ গাখীৰ খাবলৈ আৰম্ভ কৰে। আৰু তালৈ কোনে পঠাই আছিল? ইয়াৰ বাবে হয়তো পৰমাত্মাৰ কিবা এটা ছিষ্টেম আছে, যোগাৰ আছে। আৰু বাহিৰতো তেওঁৱেই ইয়াৰ সংৰক্ষক। নিজৰ সন্তানক পৰমাত্মাৰ হাতত এৰি দিয়াই হৈছে আমাৰ পৰম কৰ্তব্য। যেতিয়া এই কথা জানি লোৱা হয় আৰু যিসকল সন্তান যুৱক হয়, তেওঁলোকৰ মাতা পিতা বৃদ্ধ হৈছে, পুৰণি সংগত ৰঙি আছে, তেওঁলোকক বুজাবলৈ চেষ্টা কৰা। জোৰ জবৰদস্তি নহয়, লাহে লাহে জ্ঞান দিবা, মৰমেৰে বুজোৱা। আৰু নিজৰ পৰিয়ালক, আত্মীয় সজ্জনক যিমানলৈকে আপুনি যাব পাৰে, বুজাব পাৰে, আপোনাৰ পৰম কৰ্তব্য হয়। পৰমাত্মাৰ প্ৰতি ভক্তিৰ উপৰিও যদি পৃথিৱীৰ কোনো প্ৰাণীয়ে, জীৱনদায়ক প্ৰাণীয়ে আন ভক্তি কৰি আছে, তেওঁ ভক্তি কৰা নাই, তেওঁ ভুলহে কৰি আছে। परमेश्वर बाणीत लिखा है जे अगम निगम को देख ले और बुद्धि विवेक विचार उदय अस्त का राज मिले तो बिन नाम बेगार। बेगार काक पोৱা হয়। আগৰ দিনত আজিৰ পৰা প্ৰায় 40 বছৰ আগতে এই পুলিচসকলে তেওঁলোকৰ থানাত কোনো ধৰণৰ ভেহিকল নাছিলে। তেওঁলোকে কিন্তু তেতিয়া এনেকৈ ধৰিব পাৰিছিল। কোনো টেম্পো চালকে, কোনো জীপৱালা পাই গ'লে তাতেই গোটেই দিন ৰেল বনাই ৰাখে। এনেকুৱা এজন টেম্পো চালকক ধৰিছিল আৰু তাক ৰাতিপুৱা 6 বজাত লৈ গৈছিল।
আৰু তাক ৰাতি 12টা বজাত এৰি দিছিলে আৰু তাক গোটেই দিনটো তাক লগত লৈ ফুৰিছিল কাৰোবাক ৰেড লগাবলৈ আছিল কাৰোবাক ধৰিবলৈ আছিল এই সকলোবিলাক ঠাইলৈকে লৈ গৈছিল আৰু তেলো সি নিজেই ভৰাইছিল নিজৰ টকাৰে আৰু নিজৰে টকা খৰচ কৰি থাকিলে গোটেই দিনটো আৰু টেম্পুখন অলপ সময় এঠাইত ৰৈ থাকিব পৰা নাছিল সেই টেম্পুখন ইফালে বল সিফালে বল তালৈকে বল 5 দিনত টেম্পু চালক নিজৰ ষ্টেণ্ডলৈ আহিল য'ৰ পৰা যাত্ৰী উঠাই আৰু তেওঁ সুধিলে যে কালি যে নাহিলা কিবা হৈছিল নেকি তেতিয়া তেওঁ ক'লে যে মই এনেই ফুচি গ'লো এটা কামত বেকাৰত ফুচি গ'লো কালি ৰাতিপুৱা লৈ গৈছিল 6 বজাতে পুলিচে আৰু ৰাতি এৰিলে 12টা বজাত আৰু দুজন CRPF লগত লগাই দিলে সেই দুজনক যদি ধৰিলো হয় তেনেহ'লে মোৰ উপাৰ্জন 20,000 হ'ল হয় সি বেকাৰ আছিলে গোটেই দিনটো তাৰ গাড়ীৰ চকাই ৰোৱা নাছিলে মানে কষ্ট সি বহুত কৰিলে আৰু খৰচখিনিতো কৰিলেই ইয়াকে বেকাৰ বুলি কোৱা হয় আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ সৎ সাহেব কি নাম আপোনাৰ মোৰ নাম ধৰমবীৰ দাস হয় কি কাম কৰে আপুনি হয় মই জেল ৱাৰ্ডেন হয় জেল ডিপাৰ্টমেণ্টত মই চাকৰি কৰোঁ ক'ত ঘৰ আপোনাৰ মোৰ গাঁও কণ্ডিলা জিলা জিন্দ হাৰিয়ানাৰ মই বাসিন্দা হয় সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে এয়া বহুত দীঘল পৰিক্ৰমা হয় ইয়াক মই বিস্তাৰিতভাৱে আপোনাৰ আগত ক'ম মই যেতিয়া এই কৰোথা কাণ্ড হৈছিলে সেই সময়ত ৰোহতাক জেলত ৱাৰ্ডেনৰ পদত আছিলোঁ আৰু বহুত কথা শুনিলোঁ যে ভাই এনেকুৱা হৈছিল কৰোথা কাণ্ড আমি পঢ়িছিলোঁ খবৰ কাগজত গতিকে বৰ দুখ হ'ল এনেকুৱা কথা শুনি ভাই যে সকলো সন্ত এনেকুৱাই কৰে আৰু কিছুদিন পিছত গম পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ৰোহতাক জেলত আহিব আৰু মোৰ তাতে ডিউটি আছিলে যে মই ভাবিলোঁ আহক তাতে ভালকৈ কথা পাতিম আৰু সুধিম যে এইটোৱে বাস্তৱতে সঁচা কথা নে তাৰ পাছত মোৰ কিছু বন্ধু আছিলে মোৰ গাঁৱৰ যিসকলে সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈ থৈছিলে গতিকে মই গৈ ক'লোঁ যে তোমালোকৰ গুৰুদেৱৰ বিষয়ে বাতৰি কাকতত এনেকুৱাকৈহে আহিছে তেওঁ বহুত বেয়া কাম কৰে তেওঁলোকে ক'লে যে নহয় ভাই আমাৰ গুৰুদেৱে কেতিয়াও এনেকুৱা কাম নকৰে কিন্তু মোৰ বিশ্বাস নহ'ল এই কথাটোৰ তেতিয়া মোৰ এজন বন্ধুৱে সি গাঁৱত কেবুলৰ এনেতো তাৰ প্ৰাইভেট স্কুল আছে সি গাঁৱত কেবুল টিভি চলায় মই তাৰ ঘৰৰ বাহিৰত থিয় হ'লোঁ আৰু বহুত বেয়াকৈ ক'লোঁ তাক তোমাৰ গুৰুদেৱে এনেকুৱা কৰে মই তোমাৰ তালৈ নাহোঁ তেওঁ ক'লে ভাই এটা কথা কোৱা মোৰ মা পাগল আচলতে তেওঁৰ মাক পাগল আছিল নিজৰ কাপোৰ ফালি দলিয়াই দিয়ে তাৰ দেউতাক ইমান মদাহী আছিলে যে সকলো গাঁৱৰ ল'ৰা ছোৱালী তাৰ পিছতে লাগি থাকে তেওঁ ক'লে ভাই যে মোৰ ঘৰত মোৰ মা পাগল অৱস্থাৰ পৰা সুস্থ হৈ গ'ল মোৰ দেউতা মদ খাইছিলে কিন্তু এতিয়া 1 নম্বৰৰ মানুহ হৈ গ'ল মই এতিয়া সেই সুখবোৰ কেনেকৈ পাহৰি যাওঁ যে মই এতিয়া কেনেকৈ কওঁ মোৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ দেৱৰ ওচৰত এই জ্ঞান নাই তেওঁৰ পৰা কোনো লাভ নহয় মোৰ যিটো লাভ হ'ল সেইটো মই কেনেকৈ দেখিও নেদেখা কৰোঁ এই কথাই মোৰ কোনো প্ৰভাৱ নেপেলালে মই তাক ক'লোঁ যে সি মোক ক'লে যে চাহ খাই যোৱা মই ক'লোঁ ভাই মই চাহ নাখাওঁ মই গুচি গ'লোঁ তাৰ পাছত সি মোক ফোন কৰি ক'লে যে ভাই আমাৰ গুৰু তোমাৰ জেললৈ আহি আছে তুমি তেওঁৰ লগত শিষ্টাচাৰেৰে কথা পাতিবা নহ'লে তুমিও পাপৰ ভাগী হ'বা মোৰ এজন ডাঙৰ দাদা ওম প্ৰকাশ নাম তেওঁৰ কৰোথা কাণ্ডৰ আগত তেওঁৰ সপৰিয়ালে তালৈ গৈছিলে তেওঁকো মই ফোনত বহুত কিবা কিবি ক'লোঁ যে ভাই তুমি তালৈ কিহৰ কাৰণে গৈছিলা তেতিয়া সি মোক কি ক'লে ফোনত যে ভাই মই তোমাকে এৰি দিম কিন্তু মই গুৰুদেৱক এৰিব নোৱাৰিম তথাপিও মোৰ বুদ্ধিয়ে কাম কৰা নাই যে ভাই মোৰ দাদাই এনেকৈ কৈছে তোমাকে এৰি দিম কিন্তু গুৰুদেৱক এৰি দিব নোৱাৰিম তথাপিও মোৰ বুদ্ধিয়ে কাম কৰা নাই মই ভাবিলোঁ পাগল হৈ গ'ল তাৰ পাছত গুৰুদেৱ জেললৈ আহিল জেললৈ অহাৰ পাছত সেই দিনটোক মই বহুত শুভ দিন বুলি মই মানো কিয়নো সেই সময়ত মই গুৰুদেৱ য'ত বন্দী আছিল তাতে মোৰ ডিউটি চলি আছিল গতিকে গুৰুদেৱ আহিল তাৰ পাছত তেওঁ ভিতৰত শুই থাকিলে গধূলি আমি ভাবিলোঁ যে ভাই গুৰুদেৱ এতিয়া ৰিমাণ্ডৰ পৰা আহিছে এতিয়া তেওঁ বিশ্ৰাম কৰক আমি ৰাতিপুৱা কথা পাতিম যেতিয়া ৰাতিপুৱা আকৌ মই ডিউটি মোৰ তাতেই আছিল এমাহৰ বাবে মোৰ পাৰ্মানেণ্ট ডিউটি পৰে মোৰ তাতেই ডিউটি আছিলে তাৰ পাছত গুৰুদেৱ ৰাতিপুৱা যেতিয়াই গুৰুদেৱৰ মই ওচৰলৈ গ'লোঁ গুৰুদেৱে যেতিয়া
মোক সুধিলে যে তুমি কোন গাঁৱৰ হয়। মই ক'লোঁ মই কন্দেলা গাঁৱৰ হয়। গুৰুদেৱে ক'লে কন্দেলাৰতো বহুত ভকত আছে মোৰ। মই ক'লোঁ হয় বহুত ভকত আছে। গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দাদাৰ নামেই লৈ ল'লে। এজন ওম প্ৰকাশ নামৰ আছে কন্দেলাৰ এজন ভাল ভকত। চাওক বাতৰি কাকততে কিমান খবৰ আহিছে। সেই শুনি মই গুৰুদেৱক কৈ দিলোঁ যে মই তেওঁক চিনি নাপাওঁ। ইমান বেয়া প্ৰচাৰ শুনাৰ পাছত মই নিজৰ মোৰ দাদাকেই চিনি নাপাওঁ বুলি মই তেওঁক কৈ দিলোঁ। গুৰুদেৱে ক'লে তুমি চিনি পোৱা বা নোপোৱা, মোৰ ভকত হয় তেওঁ। মই ক'লোঁ ঠিকে আছে। গুৰুদেৱে মোক বহুৱালে, সৃষ্টিৰ ৰচনা শুনালে। মোক সৃষ্টি ৰচনা শুনোৱাৰ পাছত গুৰুদেৱে মোক ক'লে পুত্ৰ এয়া একেবাৰে সত্য। মই তোমাক যি সৃষ্টি ৰচনা শুনালোঁ সেয়া তোমাৰ শুনি তোমাৰ এনেকুৱা লাগিব যে এয়া মনে সজোৱা কাহিনী। গতিকে মই সৃষ্টি ৰচনা শুনাৰ পাছত মোৰ ডিউটি শেষ হৈ গ'ল আৰু মই গুচি গ'লোঁ। তাৰ পাছত মোৰ যেতিয়াই ডিউটি থাকে মই গুৰুদেৱক লগ কৰিবলৈ গুচি যাওঁ। তাত কোঠালিলৈ গুচি যাওঁ, কিবা কিবি সোধোঁ। এদিন মই এনেই সুধিলোঁ গুৰুদেৱ আপোনাৰ যি ভকত আছে তেওঁলোক আপোনাক পৰমাত্মা বুলি মানে? তেতিয়া ক'লে হয় পৰমাত্মা বুলি মানে মোক পুত্ৰ। মই ক'লোঁ নামানে আপোনাক পৰমাত্মা, কাৰণ মোৰ মনত খেলি মেলি চলি আছে, মই এজন সাধাৰণ মানুহ। তেতিয়া ক'লে কি হ'ল পুত্ৰ? মই ক'লোঁ ভগৱান বুলি যদি মানিছেই তেতিয়াহ'লে উভতি কিয় গৈ আছে? আপোনাক ভয় কিয় কৰি আছে? সন্মুখলৈ আহিব লাগে। গুৰুদেৱে ক'লে কোনো কথা নাই পুত্ৰ, এতিয়া ভয় খাই আছে তেওঁলোকে, সন্মুখলৈ আহিব। গতিকে এনেকৈ সদায় মই গুৰুদেৱক সোধোঁ যে আপুনিতো মাৰ্গৰ কথা কৈ আছে, তাতে ইমান খেলি মেলি কি? ইয়াৰ কাৰণ কি? তেতিয়া গুৰুদেৱে ক'লে যে পুত্ৰ সকলো সত্য প্ৰকাশ কিতাপখনৰ কাৰণেই খেলি মেলি হৈছে। মই প্ৰজেক্টৰত দেখুৱাইছিলোঁ এইখন, আৰু যিমানবোৰ আৰ্য সমাজী আৰু আচাৰ্য বহি আছে তেওঁলোকে এইখন বেছি উপাৰ্জন কৰি আছে। ইয়াত বাস্তৱতে কিবা বেলেগ লিখা আছে আৰু সমাজক কৈ আছে কিবা বেলেগ। গতিকে এই কথাতে খেলি মেলি হৈছিলে। মই এয়া এক কেৱল পৰোপকাৰৰ কামহে কৰি আছোঁ, মই সঠিক ভক্তিবিধিয়ে কওঁ। মই ক'লোঁ যে এই পৃথিৱীত এনেকুৱা মানুহ ক'তোৱে নাই যিয়ে পৰোপকাৰৰ বাবে কাম কৰে, নিস্বাৰ্থভাৱে কাম কৰে। তেতিয়া গুৰুদেৱে ক'লে মই দাসহে। গতিকে সেই সময়ত মোৰ এনেইতো খেলি মেলি হৈ আছিলে। মোৰ গুৰুদেৱে কৈছিলে, মই এই কথাত বিশ্বাস নকৰিলোঁ, কথাটো মোৰ সঠিক যেন লগা নাছিল। ক'লে যে তুমি সঠিক বুলি ভাবা বা নহবা, মই যি কৈ আছোঁ সেয়াই সত্য। তেতিয়া সেই প্ৰভাৱৰ বাবে মোৰ গাঁৱৰ যিজন বন্ধুৱে কেবুল টিভি চলাই আছিল তাক মই ক'লোঁ ভাই তুমি কেছেট চলোৱা কৰা, গুৰুদেৱৰ জ্ঞানৰ গতিকে তত্ত্বজ্ঞানৰ বাৰ্তাৰ কেছেট আছিল। তাত যেনেকৈ মই সদায় ঘৰ গ'লে সেই কেছেট চলাই দিছিলোঁ। এদিন ৰাতি মই কেছেট শুনি আছিলোঁ 10-10:30 মানৰ কথা। এখন কেছেট ইমান মাৰ্মিক কেছেট আছিল, মই কি যে ক'ম মোৰ গুৰুদেৱৰ বিষয়ে। মোৰ হৃদয় ফাটি গৈছিলে। সেই পৰমাত্মা সৎগুৰুদেৱ তেওঁ কৈছিলে যে এই দাসৰ জিভা কাটি যাব যদি মই মিছা কথা কৈছোঁ। মই সমাজৰ কল্যাণৰ কাৰণে এই জ্ঞান শুনাই আছোঁ। গতিকে গুৰুদেৱৰ সেই জ্ঞান শুনাৰ পাছত অন্তৰত লাগিল মোৰ, সেই সন্তই কৈ আছে যে এই দাসৰ জিভা কাটি যাব আৰু মোৰ কোনো স্বাৰ্থ নাই। গতিকে সেই কথা মোৰ অন্তৰত লাগিল। সেই সময়ত আকৌ মই গুৰুদেৱক গৈ ক'লোঁ, গুৰুদেৱ আপোনাৰ এনেকুৱা কেছেট শুনিলোঁ, বহুত নিৰ্মল জ্ঞান। তাৰপিছত ভিতৰত মোৰ যি খেলি মেলি চলি আছিল সেইবোৰে বাৰে বাৰে মোৰ জ্ঞানখিনি আকৌ আঁতৰাই দিছিলে। এদিন ৰাতি 2 বজাত ডিউটি থকাত মই গুৰুদেৱৰ ওচৰলৈ গ'লোঁ। গুৰুদেৱে মোক বহুৱাই ক'লে যে পুত্ৰ এনেকৈ ভক্তি কৰিব লাগে পৰমাত্মাৰ। গতিকে গুৰুদেৱে যি শুনালে সকলো ভক্তি কৰাৰ পাছত মোক ক'লে যে পুত্ৰ বুজিলানে তুমি? মোৰ মুখৰ পৰা অট'মেটিকেলি মই ক'বও বিচৰা নাছিলোঁ, কিন্তু মোৰ কোৱা গ'ল যে হয় একেবাৰে সত্য, আপোনাৰ জ্ঞান একেবাৰে শুদ্ধ, ময়ে এনেকুৱা পাপি যে মোৰ ভিতৰত সোমোৱাই নাই এই জ্ঞান। তেতিয়া গুৰুদেৱে ক'লে যে এতিয়া সোমাব এই জ্ঞান, তোমাৰ ভিতৰত এতিয়া সোমাব। সেইদিনাৰ পৰা মোৰ ভিতৰত সেই জ্ঞান একেবাৰে ভিতৰত সোমাই গ'ল, যি গুৰুদেৱে কৈছিলে সোমাই গ'ল। এদিন যেতিয়া গুৰুদেৱে খোজকাঢ়ি আছিল আৰু মই তাতে বহি আছিলোঁ, গুৰুদেৱে মোক উপদেশ দিয়া নাছিল, মই এনেই জ্ঞান শুনি আছিলোঁ। তেতিয়া এজন ব্যক্তি আহিলে, মোৰ লগতে কাম কৰা এজন আহিয়ে তেওঁ ক'লে, হাঁহি ক'লে যে আপোনাকতো মাটিৰ লগত মিহলাই দিলে। তেতিয়া মোৰ গুৰুদেৱে ক'লে যে হয় পুত্ৰ মাটিৰ লগত মিহলাই দিলে, কিন্তু এনেকুৱা উদাহৰণ দিলে আমাৰ গুৰুদেৱে একদম সঠিক। ক'লে ভাই
খেতিয়কে 40 কিলো অন্ন মাটিত মিহলাই আৰু তাৰ পৰা 70 মোন উঠাই লৈ যায়। এনেইতো এই সন্ত আহে, এনেইতো জেললৈ আহিব নালাগে তেওঁলোক, কিন্তু এই সন্তক, এই দাসক মনত পেলাব লাগিব যে সেই দুষ্ট আচাৰ্যসকলে নিজৰ উপাৰ্জনৰ বাবে এনেকুৱা এজন সন্তক, যাক চকুত বহাই পূজা কৰিব লাগে, তেওঁক জেললৈ পঠিয়াই দিলে। এনেকুৱা মাৰ্গ যি পৃথিৱীত সন্ত ৰামপালদেৱ মহাৰাজে যি চলাই আছিলে, সেই মাৰ্গক প্ৰায় 1.5 বছৰৰ কাৰণে বন্ধ কৰাই দিছিলে। এই মাৰ্গক হে পৰমাত্মা, এনেকৈ গুৰুদেৱক আমি চাইছিলোঁ। আজি গুৰুদেৱৰ ওপৰত যি অভিযোগ দিয়া হৈছে, এনেকুৱা অভিযোগ, মানুহ পাগল হৈ মৰি যাব। এওঁতো প্ৰকৃততে পৰমাত্মা, তেওঁতো ইমানখিনিও আফচোচ কৰা নাছিলে। প্ৰতিবাৰে এনেকুৱা নিৰ্মল জ্ঞান, ইমান ধুনীয়া জ্ঞান। তাৰপিছত গুৰুদেৱক মই ক'লোঁ যে নাম উপদেশ দিয়ক এই দাসক। তেতিয়া মোক গুৰুদেৱে মানা কৰি দিলে যে পুত্ৰ এতিয়া নহয়, তুমি আৰু অলপ বুজা জ্ঞানক, বুজা, তাৰপাছত ল'বা তুমি উপদেশ। মই ঘৰ গ'লে কেছেট চলাই দিওঁ গুৰুদেৱৰ। মোৰ যিজন বন্ধু আছিল তেওঁক কৈছিলোঁ কেছেট চলোৱা গুৰুদেৱৰ, আৰু মই শুনি আছিলোঁ। গতিকে মোৰ পত্নী যি ঘৰতে থাকে, মই যেতিয়া বাহিৰলৈ যাওঁ অফ কৰি দিছিলে চেনেলটো, আন চেনেল লগাইছিলে। তেতিয়া মই কৈছিলোঁ ইয়াক বন্ধ নকৰিবা, এয়া মই শুনো, যদি তুমি শুনিবলৈ নিবিচাৰা তেতিয়াহ'লে কথা নাই। গতিকে মই সদায় শুনিছিলোঁ গুৰুদেৱৰ জ্ঞান, সেয়া মোৰ ভিতৰত সোমাই গৈ থাকিল। তাৰপিছত কেইবাবাৰো গুৰুদেৱৰ পৰা তাত জেলৰ ভিতৰত যেতিয়া মই গুৰুদেৱক কৈছিলোঁ আপোনাৰ এই সৎসংগ শুনি আছোঁ মই, তেতিয়া গুৰুদেৱে পুনৰ শুনাইছিল মোক। গতিকে এনেকৈ হৈ প্ৰায় আৰু 6 মাহ গুচি গ'ল। 1 বছৰৰ ওপৰাপৰি প্ৰায় 1.5 বছৰ গুচি গ'ল। তেতিয়া মোৰ ডিউটি প্ৰশাসনত পৰিল। মোক কি কৰিলে, দেখিলে যে সন্ত ৰামপালদেৱক মই লগ কৰিবলৈ যাওঁ, ইয়াৰ ডিউটি বাহিৰত লগাই দিয়া জেলৰ পৰা, মোৰ ডিউটি বাহিৰত লগাই দিলে। বাহিৰত লগোৱাৰ পাছত ভিতৰলৈ মোক যাবলৈ নিদিয়া হ'ল। জ্ঞান উপদেশ মই নোপোৱা হ'লোঁ। এদিন এনেকৈ গুৰুদেৱে, সোমবাৰৰ দিন আছিল 24 আগষ্টত 2 বজাত গুৰুদেৱে লগ কৰিবলৈ আহিছিলে। তেওঁ অহাৰ পাছত সুযোগ লৈ মই ডিউটিলৈ গুচি গ'লোঁ। আৰু এনেকৈ মই গুৰুদেৱৰ ফালে এনেকৈ আদৰভাৱে প্ৰণাম কৰিলোঁ। গুৰুদেৱে মোৰ ফালে ইংগিত দিলে যে পুত্ৰ এফালে আহা। মই গ'লোঁ। যোৱাৰ পাছতেই পৰমাত্মাই, সদগুৰু ৰামপালদেৱ মহাৰাজে মোক নাম উপদেশ দিলে আৰু ক'লে, পুত্ৰ বাহিৰত পানী আৰু মিঠাই লৈ যাবা আৰু ভকতসকলক খুৱাবা। সেইদিনাৰ পৰা মই এনেকৈ নাম উপদেশ পালোঁ। গতিকে মই নাম উপদেশ লোৱাৰ পাছত যি প্ৰশাসন আছিলে, সেই প্ৰশাসনৰ সকলো কৰ্মচাৰী, ছুপাৰেণ্ডেণ্ট সকলো মোৰ বিৰুদ্ধে, আৰু 2-4জন বন্ধু, মোৰ লগৰ আৰু বন্ধু আছিলে যিসকলে লগতে নাম লৈছিলে। গতিকে প্ৰশাসন বিৰোধী হ'ল। তেওঁলোকে এদিন আমাক মাতিলে আৰু ক'লে, ভাই আপুনি এই পোছাক পিন্ধিয়ে আঁঠু লয়, সেই ৰামপালৰ শৰণত পৰে আপুনি। প্ৰশাসনৰ সকলো লোকে অপমান অনুভৱ কৰে, অপমান। মই ক'লোঁ যে এয়াতো পৰমাত্মাৰ কথা, আমি কোৱানো কোন, এয়া পৰমাত্মাৰ, আমি দাস, সদগুৰু ৰামপালদেৱ মহাৰাজৰ দাস। মই জেল ছুপাৰিণ্টেণ্ডেণ্টক ক'লোঁ যে আপুনি যেতিয়া ডিউটিলৈ আহে আপুনি পৰমাত্মাক মানে? তেতিয়া ক'বলৈ ধৰিলে যে মই মানো। সেই ছুপাৰিণ্টেণ্ডেণ্টক মই ক'লোঁ যে আপুনি যিটো ৰাস্তাৰে আহে তাত এটা মন্দিৰ পায়নে? তেতিয়া আপুনি তাত আঁঠু নল'বনে? তেতিয়া ক'লে যে হয় মই আঁঠু ল'ম। তেতিয়া মই ক'লোঁ যে আমাৰ পৰমাত্মা সদগুৰু ৰামপালদেৱ মহাৰাজ, আমাৰ মন্দিৰ এওঁৱেই হয়, আমি ৰ'ব নোৱাৰোঁ, আমি তেওঁক প্ৰণাম কৰিমেই কৰিম। আপুনি মোক ছাছপেণ্ড কৰে, ডিছমিছ কৰে, যিয়ে কৰে কৰক। তেতিয়া তেওঁ ক'লে যে ঠিকেই আছে, যদি তুমি নামানা কৰি থাকা। তেতিয়া এনেকৈয়ে প্ৰশাসনৰ সকলো ছিষ্টেম চলি থাকিলে। তাৰ পাছতেই যেতিয়া এই কৰোঠাকাণ্ডটো হৈছিলে, যাৰ পাছত এই কৰোঠাকাণ্ডটো হৈছিলে, আমাৰ লগত DC অফিচ আৰু SP অফিচৰ পৰা 2-4জন বিষয়া আহিছিল জেলৰ পৰা তালৈ, পুলিচৰ। গতিকে আমি তেওঁক সুধিছিলোঁ যে কৰোঠাকাণ্ডটো কেনেকৈ হৈছিল, আপুনি আছিলেনে তাত? তেওঁ কৈছিলে যে হয় মই তাতেই আছিলোঁ আৰু এই সকলোবোৰ কথা সঁচা। গতিকে এনেকৈ কৈছিলে। আমাৰ একেলগে খোৱা বোৱা উঠা বহা আছিলে। কিন্তু যেতিয়া মোৰ জ্ঞান হ'ল, গুৰুদেৱে ক'লে যে কথাটো বেলেগ আছিল, সত্যাৰ্থ প্ৰকাশৰহে কথা আছিল, সত্যতা এইটোহে। তেতিয়া মই তৰ্ক কৰিলোঁ যে আপোনালোকে কি কৈ আছে, এনেকুৱা হৈছিল বুলি, আৰু গুৰুদেৱে কথাটো এইটো কৈ আছে আৰু সত্যটো এইটোৱে হয়। গতিকে এদিন মই তেওঁৰ পৰা এনেকৈ তৰ্ক কৰিছিলোঁ যে আপুনি মিছা কয়। তেতিয়া এজন বিষয়াই ক'লে যে ভাই এইটোহে সঁচা হয়, আমি সেই সময়ত মিছা কৈছিলোঁ, এইটো সঁচা নহয়, যিটো তুমি কৈ আছা সেইটোহে সঁচা। তেতিয়া মোৰ মনলৈ আহিল যে হে পৰমাত্মা, হে সদগুৰুদেৱ, ইমান কষ্ট দিলে আপোনাক সেই দুষ্টসকলে, তথাপিও এই সমাজে চাওঁ কিমান মিছা কয়। সকলোৱে মিছা কথা কৈ আছে ভ্ৰমিত কৰিবৰ বাবে।
গতিকে সেইদিনাৰ পৰা আকৌ মই একেবাৰে মনতে ডাঠি ল'লোঁ যে গোটেই সমাজে মিছা কথা কৈ আছে আৰু গুৰুদেৱে যি কৈ আছে সেয়াই সঁচা। তাৰ পাছৰ পৰা মই গুৰুদেৱৰ লগতে থাকোঁ, যাওঁতে প্ৰণাম কৰোঁ। প্ৰশাসন আমাৰ বিৰুদ্ধে হৈ গ'ল। প্ৰশাসনে মোৰ ট্ৰান্সফাৰ কৰাই দিলে আম্বালালৈ, যে ভাই তুমি আম্বালা গুচি যোৱা ক'ব ধৰিলে তেওঁলোকে। তাৰ পৰা ট্ৰান্সফাৰ হোৱাৰ এয়া আগৰ কথা। যেতিয়া গুৰুদেৱক লগ কৰিছিলোঁ তেওঁৰ সৈতে এটা ভাল সম্পৰ্ক আছিল। নাম উপদেশ লোৱাৰ পাছত মোৰ মনলৈ আহে আৰু মই গুৰুদেৱক লগ কৰিবলৈ যাওঁ। মই নাম উপদেশ ল'লোঁ। যেতিয়াই গ'লোঁ মোৰ মনলৈ আহিল যে ভাই তালৈ গৈও মই তেওঁৰ শৰণ চোৱা নাছিলোঁ, এতিয়া তেওঁৰ শৰণ কেনেকৈ স্পৰ্শ কৰোঁ। মই তেওঁৰ ওচৰলৈ গৈ আকৌ ঘূৰি আহিলোঁ। আকৌ এবাৰ মোৰ মনত প্ৰেৰণা হ'ল, আৰে ভাই সন্ত হয় তুমি নামানা কিয়, শৰণাপন্ন হোৱা। গেটলৈ আহি মই আকৌ ভতি গ'লোঁ। তৃতীয়বাৰ আকৌ মোৰ মনলৈ আহিল, আৰে তুমি যোৱাই কিয় তালৈ, যদি গৈছাই শৰণ চুই লোৱা গুৰুদেৱৰ। গতিকে যেতিয়া মই গেটৰ ফালে আগবাঢ়িলোঁ, গুৰুদেৱ সন্মুখত থিয় হৈ আছে। তেওঁ পৰমাত্মা, তেওঁ মনৰ কথা জানেই। যেতিয়া মই গুৰুদেৱৰ শৰণত স্পৰ্শ কৰিলোঁ, তেওঁ বুকুৰ মাজত খাবতে ধৰিলে মোক এনেকৈ। সেই অনুভৱ, সেই সুখ। গুৰুদেৱে ক'লে পুত্ৰ এতিয়া যদি মই 2 বছৰ জেলত থাকোঁ মোৰ কোনো কথা নাই, মই আহিছিলোঁৱে তোমাৰ কাৰণে পুত্ৰ। সেই দিনটোলৈ মোৰ আজিও মনত পৰে। আগতেতো মোৰ জ্ঞানেই নাছিলে। পৰমাত্মাই ইমান দয়া কৰিলে মোৰ দৰে নিজ এটাক, সমস্ত পৰিয়ালক। মোৰ বিয়া হোৱাৰো বহুত বছৰ হৈ গৈছিলে, কোনো সন্তান নাছিলে মোৰ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ যে আমাৰ গুৰুদেৱ সন্তান নাই। তেতিয়া ক'লে পুত্ৰ তোমালোকে নাম লোৱা, তোমালোকৰ ভাগ্যত সন্তান নাই, তেতিয়াহে তোমালোকৰ সন্তান হ'ব। পৰমাত্মাই তোমালোকক নিজৰ ফালৰ পৰা সন্তান দিব। গতিকে সেইদিনা মোৰ অৰ্ধাংগিনীক মই ক'লোঁ যে পৰমাত্মা হয় তেখেত, পূৰ্ণ সন্ত, তেওঁৰ জ্ঞান শুনা তুমি। চিডি শুনিবলৈ ধৰিলে, তেতিয়া তেওঁৰো জ্ঞান হৈ গ'ল। তাৰ পাছত তেওঁ গুৰুদেৱক প্ৰাৰ্থনা কৰিলে। মই গুৰুদেৱক ক'লোঁ তেওঁ নাম ল'ব বিচাৰে। তেওঁ ক'লে যে বাহিৰত কৈ দিবা নাম দিবৰ বাবে, মোৰ আদেশ আছে। তেওঁ তেতিয়া নাম উপদেশ দি দিলে গুৰুদেৱৰ আদেশত বাহিৰত। তাৰপিছত এবছৰৰ ভিতৰত আমাৰ পৰমাত্মাই তেওঁৰ কৃপাৰে এটা সন্তান, এটা ল'ৰা দিলে। সেই পৰমাত্মাৰ কি সুখৰ কথা কওঁ, ইমান সুখ হৈছে মোৰ। সেই পৰমাত্মাৰ ইমান দয়া আছে। আৰু আটাইতকৈ ডাঙৰ কথা, মইতো কেৱল সাধাৰণ মানুহহে, মই ভক্তিৰ কথা কি জানো, কিন্তু যি মৰম আছে, মৰম, বাস্তৱিক মৰম, সেয়া গুৰুদেৱে দিছে মোক। মইতো নাজানিছিলোঁৱে মৰম কি হয়। সেই পৰমাত্মা, সেই জ্ঞাতা, এয়া সেইজনেই পৰমাত্মা যি সৃষ্টিৰ পালনকৰ্তা। এওঁ পূৰ্ণ সন্ত কবিৰ পৰমেশ্বৰ হয়। তেওঁতো এক লীলা কৰি আছে, আমাৰ দৰে সাধাৰণ মানুহৰ বাবে কৰি আছে সকলো। এটা আত্মাৰ বাবে এই পৰমাত্মাই লাখ টকা খৰচ কৰি দিয়ে। আৰু এই সমাজে কয় যে তেওঁ বেয়া কৰি আছে। এওঁ পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ হয়। যি পূৰ্ণ পৰমাত্মা সন্ত থাকে তেওঁতো বেয়া নকৰে কাৰো। এওঁতো নিজৰ সন্তানৰ কাৰণে শিক্ষা দি আছে এই জ্ঞানেৰে যে তোমালোকে নিজক চিনি পোৱা। এই জ্ঞান এনেকুৱা পবিত্ৰ জ্ঞান, হে পৰমাত্মা এই পৃথিৱীত যিকোনো সন্তকে চাই লওক, কাৰো আধাৰেই নাই জ্ঞানৰ। আৰু এওঁ এনেকুৱা জ্ঞান দি আছে, মুক্তিৰ মাৰ্গ দেখুৱাই আছে, বৰ্ণনা কৰি আছে, আৰু এওঁকে মানুহে নিন্দা কৰে। হে পৰমাত্মা, মই এই সভ্য সমাজক এইটোৱে ক'ম যে এই সন্তক তেওঁক চকুৰ পলকত বহুৱাই পূজা কৰিব লাগে। আৰু সমাজৰ মানুহক ক'ম যে নিজক আৰু নিজৰ পৰিয়ালক যিমান সোনকালেই হওক ইয়াত মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নিজৰ মুক্তি কৰাওক। আৰু সকলো ভাই ভনীক জনোৱা যে বাস্তৱিক জ্ঞান ইয়াতহে পোৱা যায়। মই এইটোৱে ক'ব বিচাৰোঁ। সৎ চাহি। ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।